Hello dear students, welcome back to the channel. So আজি আমি এই ভিডিওত আমি তোমালোকৰ ক্লাছ 9 ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 1 টো আমি গোটেই ওয়ান শটত শেষ কৰিম ওকে এই যিমানবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেইবোৰ আমি কৰিম আৰু ইয়াত যিমানবোৰ আঁকিবলৈ কোৱেশ্চন আছে এইটো আমি এইটো ভিডিওত নকৰোঁ যিমানবোৰ আমি অনলি ঠিক পেনেৰে আমি কৰিব পাৰোঁ যিবোৰত আমি পেন্সিল ইউজ কৰিব নালাগে সেইবোৰে আমি ইয়াত অংকটো কৰিম ওকে সো কোনো ভিডিওটো ষ্টাৰ্ট কৰোঁ ইয়াত যদি আমি চাওঁ প্ৰথমত আমাৰ 1.1 পৰা আমি ষ্টাৰ্ট কৰিম 1.1 ত আমাক কি দিয়া আছে কোৱেশ্চন নম্বৰ 1 টো কোৱেশ্চন নম্বৰ 1 ত আমাক কৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p/q আৰহিত ইয়াত p আৰু q কি অখণ্ড সংখ্যা আৰু q ≠ 0 প্ৰকাশ কৰিব পাৰিনে তো এইটো হ'ব আমাৰ শূন্যটো পৰিমেয় সংখ্যা হয়নে তোমালোকে জানা এইটো যদি স্কুলত ভালকৈ ধ্যান দিছা তেন্তে পাৰিবা শূন্যটো পৰিমেয় সংখ্যা হয় আৰু ইয়াক আমি p/q আৰহিত প্ৰকাশ কৰিব পাৰোঁ ওকে এইটো এনেকৈ লিখিবা আৰু ইয়াৰ কেইটামান আমাক কি হয় ইয়াক p/q আৰহিত প্ৰকাশ কৰিব পাৰিনে ইয়াত যদি এক্সাম্পল সোধে তেনে আমি কি হয় 0 বা 1 লিখিব পাৰোঁ হয় না বা 0 বা 100 লিখিব পাৰোঁ যিকোনো লিখিব পাৰোঁ 0 তলত আমি যিকোনো সংখ্যা লিখিলে কি হ'ব এইটো 0 হ'ব আৰু ইয়াক আমি p/q আৰহিত প্ৰকাশ কৰিব পাৰোঁ ওকে এনেকুৱা যিমান হ'লেও হ'ব পাৰে ইয়াৰ পিছত যদি আমি কুৱেশ্যন নম্বৰ 2 টো চাওঁ কুৱেশ্যন নম্বৰ 2 টো আমাক কৈছে 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা ওকে 3 আৰু 4 মাজত আমাক 6টা পৰিমেয় সংখ্যা ওলাব দিছে এটা যদি আমি কুৱেশ্যন নম্বৰ 2 টো কৰোঁ কুৱেশ্যন নম্বৰ 2 ত আমাক কিহৰ মাজত 3 আৰু কি হয় 4 মাজত ওকে তো 3 আমি কি লিখিব পাৰোঁ যিকোনো সংখ্যা তলত 1 থাকে আৰু ইয়াত আমি যদি চাওঁ 4টো আমি লিখিব পাৰোঁ 4/1 ওকে ইয়াত যদি চাওঁ আমি 3 আৰু 4 মাজত এটা ইকুৱেল লিখিব নোৱাৰোঁ পৰিমেয় সংখ্যা এটা যদি মই কি কৰোঁ ওপৰে তলে 10 পূৰণ কৰি দিওঁ আৰু ইয়াতো মই কি কৰিলোঁ 10 পূৰণ কৰিলোঁ ইয়াতো কি হয় 10 পূৰণ কৰিলোঁ এটা 10 পূৰণ কৰিলে কি হ'ব সংখ্যাটো আমাৰ চেঞ্জ হোৱা নাই এইটো 3 to 3 আছে 4 to 4 আছে কিয় কাৰণ আমি ওপৰে তলে 10 পূৰণ কৰিছোঁ তো এইটো 10 আৰু এইটো 10 আমি তলৰ 10টো কাটি দিব পাৰোঁ কি থাকি যাব শেষত 3 থাকি যাব আৰু আমি 4 ওপৰে তলে 10 পূৰণ কৰিছোঁ যদি কি হ'ব আমি 10টো কাটি দিওঁ কিমান 4 থাকি যাব তো আমি চেঞ্জ একো কৰা নাই ওকে তো ইয়াত কি হৈ যাব আমাৰ ওপৰত হ'ব 10 3 গুণ 30 আৰু তলত হৈ যাব আমাৰ 10 গুণ 10 এনেকৈ যদি আমি ইয়াত চাওঁ এটা হৈ যাব আমাৰ 4 গুণ 40 আৰু ওপৰত তলত আমাৰ 10টো 10 গুণ 10 হ'ব ওকে এটা আমাৰ হৰটো একে হ'ব ইয়াত যদি আমি চাওঁ এতিয়া ওপৰত লবটো ইয়াত 30 আছে আৰু 40 আছে এটা আমি 30 আৰু 40ৰ মাজত যিকোনো আমি কি হয় 6টা পৰিমেয় সংখ্যা লিখিব পাৰোঁ যেনে 31/10 32/10 হয়নে তো আমি লিখিব পাৰোঁ এটাকে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল 6টা পৰিমেয় সংখ্যা হ'ব এটাটো হৈ গ'ল আমাৰ 31/10 32/10 33/10 34/10 এনেকৈ 35/10 আৰু লিখিব পাৰোঁ 36/10 ওকে ইয়াত তোমালোকে খালি কিটো নিলিখিবা ইয়াত 30/10 নিলিখিবা আৰু 40/10 নিলিখিবা তোমালোকে 31ৰ পৰা 39 লিখিব পাৰা ওকে যিহেতু আমাক কি কৈছে 3 আৰু 4 মাজত মানে 30 আৰু আমি 40ৰ মাজতহে লিখিব লাগে ওকে এইটো হৈ গ'ল আমাৰ 2 নম্বৰটো এতিয়া যদি আমি 3 নম্বৰ কুৱেশ্যনটো চাওঁ 3 নম্বৰ কুৱেশ্যনটো কৈছে আমাক 5/3 আৰু 5/4 মাজত 5টা পৰিমেয় সংখ্যা উলিওৱা এইটো সহজ আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 3 টো কৰোঁ কুৱেশ্যন নম্বৰ 3 আছে আমাৰ 5/3 আৰু 5/4 ইয়াতো আমি কি কৰিম ওপৰে তলে 10 পূৰণ কৰি দিম আমি আমাক আছে 5/3 মানে 3/5 এনেকৈ আমি 10 পূৰণ কৰিম 10 পূৰণ কৰিম তো এইটো যাব আমাৰ 10 3 গুণ 30 এইটো যাব 5 গুণ 50 এনেকৈ যদি চাওঁ আমি এইটো দ্বিতীয় ভগ্নাংশটো পৰিমেয় সংখ্যাটো 4/5টো ওপৰে তলে যদি আমি 10 পূৰণ কৰি দিওঁ ওপৰত যাব আমাৰ 4 গুণ 40 আৰু তলত যাব 5 গুণ 50 ওকে এইটো চাওঁ 30 আৰু 40ৰ মাজত ওপৰৰ লবটো চাওঁ আমি 30 আৰু 40ৰ মাজত আমি কিমান লিখিব আৰু লিখিব পাৰোঁ 31ৰ পৰা 39 লৈকে নহয় জানো তো আমাক কেইটা সুধিছে 5টাই সুধিছে তো এটাকে কি হ'ব আমাৰ আছিল 3/5 আৰু 4/5ৰ মাজত 5টা পৰিমেয় সংখ্যা হ'ল কি হ'ব আৰু তোমালোকে আৰু এটা কথা মনত ৰাখিবা যে কি হয় যিকোনো এটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে ওকে অসংখ্য পৰিমেয় সংখ্যা থাকে তো হৈ যাব আমাৰ 31/50 32/50 এনেকৈ আমি লিখিব পাৰোঁ 33/50 34/50 35/50 ওকে 5টা কৈছিল ন ইয়াত তোমালোকে ইয়াত মাজত আৰু লিখি দিবা ওকে তো ইমানে হ'ব আমাৰ এইটো 3 নম্বৰৰ উত্তৰ ওকে সহজ আছে
ইয়াৰ পাছত 4 নম্বৰটো চোৱা 4 নম্বৰটো আমাক কি কৈছে 4 নম্বৰ কৈছে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিব প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নহয় জানো 1 2 3 4 আমাৰ এইবিলাক কি হয় স্বাভাৱিক সংখ্যা তো এইবিলাক গোটেই পূৰ্ণ সংখ্যা হয় আৰু পূৰ্ণ সংখ্যাত এটা এক্সট্ৰা সংখ্যা থাকে এইটো হৈ গ'ল আমাৰ শূন্যটো ওকে তো এইটো আমাৰ শুদ্ধ হ'ব তাৰপিছত 2 নম্বৰটো প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা বুলি কৈছে এতিয়া অখণ্ড সংখ্যা মানে কি হয় অখণ্ড সংখ্যা মানে সংখ্যা ৰেখাত 0 পৰা ইফালে 1 2 এনেকুৱা হ'ব আৰু মাইনাছৰ ফালেও থাকাবিলাক হ'ব ওকে যিবিলাক অখণ্ড সংখ্যা মানে পজিটিভ নেগেটিভ গোটেইকেইটা মিলাই আমি অখণ্ড সংখ্যা পাম তো কি হয় পূৰ্ণ সংখ্যাত কি হয় মাইনাছবোৰ নাথাকে নহয় জানো তো কি হ'ব প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় যদি আমি -1টো এক্সাম্পল লওঁ -1টো এটা অখণ্ড সংখ্যা কিন্তু এইটো পূৰ্ণ সংখ্যা নহয় তো এইটো হ'ব আমাৰ অশুদ্ধ ওকে এতিয়া যদি আমি চাওঁ 3 নম্বৰটো কৈছে প্ৰতিটো পৰিমেয় সংখ্যাৰ এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হয় বুলি কৈছে এইটো কি হ'ব এইটো আমাৰ কি হ'ব অশুদ্ধ হ'ব যেনেকৈ মই এটা চাওঁ 3/5 লিখোঁ 3/5টো কি হয় এটা পৰিমেয় সংখ্যা হয় কিন্তু পৰিমেয় সংখ্যা হয় কিন্তু এইটো কি হয় পূৰ্ণ সংখ্যা নহয় নহয় জানো পূৰ্ণ সংখ্যাবোৰ কি হ'ব 0ৰ পৰা ষ্টাৰ্ট কৰি 1 2 3 4 এনেকুৱা যিমানবোৰ কি গোটা সংখ্যা আছে স্বাভাৱিক সংখ্যাবোৰ আছে শূন্যকে ধৰি স্বাভাৱিক সংখ্যাবোৰ গোটেইবোৰ স্বাভাৱিক সংখ্যা আমি পূৰ্ণ সংখ্যা ক'ম কিন্তু কি হয় 3/5টো আমাৰ পৰিমেয় সংখ্যা হ'ব কিন্তু এইটো পূৰ্ণ সংখ্যা নহয় সেইকাৰণে এই উক্তিটো কি হ'ব আমাৰ অশুদ্ধ ওকে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় ওকে তো ইয়াত আমাৰ 1.1টো শেষ হ'ল এতিয়া আমি চাম 1.2 ওকে এটা আছে 1.2 আমাৰ কি হয় ইয়াৰ আগতে তোমালোকে ইয়াত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'লে যিটো এক্সাম্পল 3টো আছে না তোমালোকৰ সংখ্যা ৰেখাৰ ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰা এইটো আমি আজি নকৰোঁ এইটো আমি পাছত কৰিম বাৰু পাছত বুজাই দিম যিহেতু এইটো আঁকিব লাগিব অলপ ওকে ইয়াৰ পাছত চাওঁ যদি আমি 1.2 আমাক কি কৈছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা তোমাৰ উত্তৰ যথাযথতা প্ৰতিপন্ন কৰা 1 নম্বৰটো দিছে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা ওকে আমাক কৈছে কি হয় প্ৰতিটো অপৰিমেয় সংখ্যা এটা কি হয় বাস্তৱ সংখ্যা এইটো হ'ব আমাৰ কি হ'ব সত্য হ'ব ওকে তাৰপাছত চোৱা 2 নম্বৰটো আমাক কৈছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা ওকে সংখ্যা ৰেখাৰ কি হয় প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ কৈছে য'ত কি হয় m এটা স্বাভাৱিক সংখ্যা কি হয় সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ নহ'ব পাৰে ওকে যেনেকুৱা সংখ্যা ৰেখা যদি আমি চাওঁ 0 থাকিব 1 থাকিব 2 থাকিব 3 থাকিব এতিয়া যদি আমি চাওঁ এইটো 1 2 আমি √1 লিখিব পাৰোঁ এইটো √1 মানে 1 হ'ব কিন্তু √2 এইটো 2টো আমি √2 লিখিব নোৱাৰোঁ নহয় জানো তো এইটো আমাৰ কি হ'ব ইয়াতো 1 2 3 4 এনেকুৱাও থাকে এইটো প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ নহ'ব পাৰে এইটো হ'ব আমাৰ অসত্য তাৰপিছত যদি আমি 3 নম্বৰটো চাওঁ 3 নম্বৰটো দি আছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা কি হয় অপৰিমেয় সংখ্যা এইটো আমাৰ অশুদ্ধ হ'ব প্ৰতিটো বাস্তৱ সংখ্যা কি হয় অপৰিমেয় সংখ্যা নহয় বাস্তৱ সংখ্যা পৰিমেয় হ'ব পাৰে আৰু অপৰিমেয়ও হ'ব পাৰে ওকে ইয়াৰ পাছত তোমালোকৰ যোনটো কি হয় 2 নম্বৰটো কি কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা কি কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি আমি চাওঁ এটা অখণ্ড সংখ্যা মই যদি এটা অখণ্ড সংখ্যা 25 লওঁ হয়নে 25টো মই কি লিখিব পাৰোঁ 5 স্কুৱেৰ লিখিব পাৰোঁ আৰু 5 স্কুৱেৰ মানে কি হয় 5 হয় নহয় জানো স্কুৱেৰ ৰুটটো কেঞ্চেল হৈ যাব তো এইটো কি হ'ব এটা আমাৰ এটা আমি কি পাম পৰিমেয় সংখ্যা পাম নহয় জানো সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল মই এটা ধনাত্মক অখণ্ড সংখ্যা ল'লোঁ 25ৰ বৰ্গমূল ল'লোঁ 25ৰ বৰ্গমূল মই কি গালোঁ 5 পালোঁ 5টো কি হয় পৰিমেয় হয় তো এইটো হৈ গ'ল আমাৰ এটা এক্সাম্পল তো এইটো লিখিবা সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় অ'কে তো ইয়াৰ এটা এক্সাম্পল হৈ গ'ল 25 এইটো লিখি দিবা উদাহৰণ ইয়াৰ এটা উদাহৰণ হ'ল 25 আৰু ইয়াত লিখি দিবা যিহেতু কি হয় √25 = 5 স্কুৱাৰ = কি হয় 5 এইটো লিখিবা যিটো কি হয় পৰিমেয় ওকে এইটো হ'ব আমাৰ পৰিমেয় সংখ্যা ওকে ইয়াৰ পাছত যদি চাওঁ কুৱেশ্যন নম্বৰ 3টো আমাক কি কৈছে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা ওকে এইটো আমি আঁকিব লাগিব এইটো আমি এতিয়া কি কৰোঁ ডিছকাছ নকৰিম ওকে ইয়াৰ পাছত চাওঁ আমি 1.3 লৈ যাওঁ ওকে এতিয়া আমি পাই গ'লোঁ 1.3 ওকে আমাক কি কৈছে 1 নম্বৰটো তলত দিয়া সংখ্যাবিলাক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা ওকে ইয়াত তোমালোকে কি ধৰণৰ দশমিক বিস্তৃতি পাব পাৰা এটাটো পাব পাৰা পৰিসমাপ্ত মানে হৰণ কৰাৰ পাছত শেষ হৈ যাব ওকে যেনেকৈ মই এটা এক্সাম্পল লৈ আছোঁ ধৰা 1/2 আছে ইয়াক যদি মই হৰণ কৰোঁ আৰু ধৰা মই এটা ল'লোঁ 1/3 তো 1/2 মানে একক আমি 2ৰে হৰণ কৰিব লাগিব
যি পইণ্ট দিব লাগিব তেতিয়া 10 হ'ব, তেতিয়াহে যাব। এইটো হৈ যাব 5 দুগুণ 10। এইটো আমাৰ কি হ'ল হৰণ কৰাৰ পাছত শেষ হৈ গ'ল, কাৰণ আমি ভাগে কি পাইছোঁ 0 পাইছোঁ। কিন্তু যদি মই 1/3টো হৰণ কৰোঁ মানে আমি কি কৰিব লাগিব, একক 3ৰে হৰণ কৰিব লাগিব। এইটো পইণ্ট দিব লাগিব, তেতিয়া হৈ যাব আমাৰ 0। 3 3 গুণ হৈ যাব আমাৰ 9, বিয়োগ কৰিলে 1, আকৌ পইণ্টৰ কাৰণে 0 আহিব, আকৌ 3 3 গুণ 9, আকৌ 1, আকৌ পইণ্টৰ কাৰণে 0 আহিব, আকৌ 3 3 গুণ কি হ'ব 9, এনেকৈ এইটো কি আহি দিব আহি থাকিব নহয় জানো, এইটো শেষ নহ'ব কেতিয়াও, চেম ৰিপিট হৈ আছে। তো তোমালোকে কি হয় যেতিয়া আমি পৰিমেয় সংখ্যা এটা হৰণ কৰোঁ, তো এটা এনেকুৱা ধৰণৰ দশমিক বিস্তৃতি পাব পাৰা আৰু এটা এনেকৈ ৰিপিট হৈ থাকে। অ'কে, যোনটো আমাৰ কি হ'ব দশমিক বিস্তৃতি মানে হৰণ কৰাৰ পাছত দশমিকটো শেষ হৈ যায়, মানে হৰণ সম্পূৰ্ণকৈ হৰণ যায়, মানে সম্পূৰ্ণকৈ হৰণ যায় মানে দশমিকটো যাব মানে সমাপ্ত হ'ব। অ'কে, হৰণ কৰাৰ পাছত দশমিকৰ পাছত শেষ হৈ যাব। তো এইটো হৈ গ'ল আমাৰ সাৱধি ধৰণৰ। অ'কে, এইটো আমি কওঁ সাৱধি দশমিক বিস্তৃতি। অ'কে, এইটো হৈ যাব আমাৰ সাৱধি দশমিক বিস্তৃতি। আৰু যোনটো আমাৰ কি হয় হৰণ কৰাৰ পাছত শেষ নহয়, এইটো কি হৈছে ৰিপিট হৈ আছে। আমি যদি চাওঁ 3টো ৰিপিট হৈ আছে, এইটো আমি বাৰত লিখোঁ নহয় জানো, 0.3 বাৰ এনেকৈ লিখোঁ। তোমালোকে পাইছা P/Q আৰ্হিত প্ৰকাশ কৰিব লাগে যে নহয় জানো, ৰিভিজনত পাইছা তোমালোকে। তো এইটো আমি কি কৰোঁ, এইটো আমি বুলি কওঁ ইয়াৰ দশমিক বিস্তৃতি হৈ গ'ল আমাৰ অপৰিসমাপ্ত পৌনঃপুনিক বা পুনৰাবৰ্তিত। অ'কে, পৌনঃপুনিক মানে ৰিপিট হৈ থকা অপৰিসমাপ্ত, ইয়াৰ আমি নামতে বুজি পাওঁ নহয় জানো, অপৰিসমাপ্ত মানে শেষ নোহোৱা আৰু পুনৰাবৰ্তিত। এতিয়া পুনৰাবৰ্তিত মানে ৰিপিট হৈ থকা, পুনৰ ৰিপিট হৈ থাকে, বা কেতিয়াবা আমি পুনৰাবৰ্তিতৰ সলনি পৌনঃপুনিক বুলিও থাকে। অ'কে, পৌনঃপুনিক। অ'কে, এই পৌনঃপুনিক শব্দটো তোমালোকে মনত ৰাখিবা। অ'কে, এইটো সাৱধি বুলিও কয় আৰু সেই গজাটো সাৱধি বুলিও কয় আৰু কেতিয়াবা পৰিসমাপ্ত বুলিও কয়। অ'কে, পৰিসমাপ্ত। অ'কে, এতিয়া তোমালোকে কি হয় হৰণটো কৰিব পাৰিবাই, মই এটা অনলি এটাই কৈ দিম। এইটো যদি চাওঁ আমি কি হয় 36/1 নম্বৰটো 36/100 দিয়া আছে। ইয়াক যদি আমি হৰণ কৰোঁ, আমাৰ 36 হৈ গ'ল 100 কৰিব লাগে। যিহেতু কি হয় আমাৰ ভাজ্যটো সৰু আছে, তো আমি দশমিক দিব লাগিব, তেতিয়া হৈ যাব 0। এতিয়া 100ৰে আমি কৰিব পাৰোঁ 360ক 103 গুণ হৈ যাব, এইটো আমাৰ 300। বিয়োগ কৰাৰ পাছত আহিব ইয়াত 0ৰ পৰা 0 গ'ল 0, এইফালে 6ৰ পৰা 0 গ'ল হয় 60 আহিব নহয়, আকৌ দশমিকৰ কাৰণে আহিব 0। এতিয়া 600 যাব 100ৰে 6 বাৰ নহয় জানো, তো এতিয়া পাম এতিয়া কিমান 600। এইটো চোৱা আমাৰ কি হৈছে দশমিক বিস্তৃতি কেনেকুৱা টাইপৰ পৰিসমাপ্ত ধৰণৰ। অ'কে, নহয় জানো, এইটো আমাক সুধিছিল দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰিব লাগে। তো আমি লিখিম এটাকে কি হ'ব 36/100ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত ধৰণৰ। অ'কে, পৰিসমাপ্তও লিখিব পাৰা বা সাৱধি লিখিব পাৰা। অ'কে, দুটাৰ ভিতৰত তোমালোকে যোনটো কমফৰ্টেবল লাগে এইটো লিখি ল'ব পাৰা। কিন্তু প্ৰশ্নত কি হয় কেতিয়াবা তোমালোকৰ এক্সামত কি হয় কেতিয়াবা পৰিসমাপ্ত দিয়ে আৰু কেতিয়াবা সাৱধি দিয়ে। অ'কে, এইটো মনত ৰাখিবা। অ'কে, বাকীবোৰ তোমালোকে হৰণ কৰি ল'ব পাৰিবা। ইয়াত যদি চোৱা 3 নম্বৰটো এইটো সমষ্টি হিচাপত দিয়া আছে, 3 নম্বৰটো মই কৰি দিয়া আছে আমাক 4 সমষ্টি 8/1। এইটো কি কৰিব লাগে, এইটো হৈ যাব আমাৰ কি তলৰ লগত পূৰণ হ'ব, এইটো 8 4 গুণ 32 আৰু ওপৰত যি আছে এইটো হৈ যাব আমাৰ প্লাছ। অ'কে, হৰটো কেতিয়াও চেঞ্জ নহয়, এইটো মনত ৰাখিবা। 8 আছে তো 8 থাকিব, ওপৰত চেঞ্জ হ'ব আমাৰ। অ'কে, লগটো চেঞ্জ হ'ব, এইটো হ'ব 8 4 গুণ 32, একে কি হ'ব 33 হ'ব। অ'কে, এইটো 33/8 হ'ব। এতিয়াতো তোমালোকে এইটো হৰণ কৰিব পাৰিবা 33/8। এইটোৰে কিমান বাৰ যাব, আমি যদি কৰোঁ 8 4 গুণ নহয় জানো, 8 4 গুণ কি হৈ যাব আমাৰ 32, এক আহি গ'ল, দশমিক দিম সেইকাৰণে আহি যাব আমাৰ 10। এতিয়া 8ৰে 8 গুণ 8। অ'কে, এটা আহি গ'ল আমাৰ 2, দশমিকৰ কাৰণে 0 আহিব। এতিয়া আমাক 8ৰে কেইবাৰ যাব 8 দুগুণ হৈ যাব আমাৰ 16। অ'কে, এটা আহি গ'ল আমাৰ 4 আহিব, তো দশমিকৰ কাৰণে আকৌ 0। এতিয়া 8ৰে 40ক 5 গুণ কিমান হৈ যাব আমাৰ এইটো হৈ যাব 40। অ'কে, মানে আমি কি পাম ইয়াৰ দশমিক বিস্তৃতি আমি কি পালোঁ, যিহেতু হৰণ কৰাৰ পাছত আমাৰ কি দশমিকৰ পিছত 3টা অংকৰ পিছত শেষ হৈ গৈছে নহয় জানো, তেনেকৈ কি হ'ব এটাকে দশমিক বিস্তৃতি কি হ'ব আমাৰ পৰিসমাপ্ত। তো আমি লিখিব পাৰোঁ এটাকে কি হয় 33/8 বা আমাক কি লিখা হৈছিলে 4 সমষ্টি 8/1 দশমিক বিস্তৃতি কি হ'ব সাৱধি বা পৰিসমাপ্ত ধৰণৰ বা সাৱধি হ'ব বুলি লিখিলেও হ'ব। অ'কে, ইয়াৰ পাছত তোমালোকে বাকী ট্ৰাই কৰি চাবা। অ'কে, পাৰিবা, যিহেতু আমি ইয়াত কি কৰি আছোঁ জল্দি কৰিব চেষ্টা কৰি আছোঁ, এটা ধৰি যাওঁ, মানে খালী অংকটো তোমালোকে বুজি পাব লাগে, বাকীটো তোমালোকে হৰণ কৰিব পাৰিবা। অ'কে, ইয়াৰ পাছত যদি আমি চাওঁ 2 নম্বৰটো আমাক কৈছে তোমালোকে জানা যে কি হয় 1/7, আমাক 1/7ৰ কি হয় দশমিক বিস্তৃতি দিয়া আছে কিমান 0.14
14285 বাৰ মানে এইটো আমি যদি আমি একক হাতেৰে হৰণ কৰোঁ 14285 এইটো ৰিপিট হৈ থাকিব ওকে আমি যদি হৰণ পাতোঁ তো আমাক কৈছে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 6/7 দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰি মানে যদি পাৰিবা কেনেকৈ অ'কে ইয়াত যদি চাওঁ আমাক মানটো 1/7 এইটো দিয়া আছে আমাক কিহৰ মান ওলাব লাগে 2/7 এতিয়া 2/7 মানে আমি কি লিখিব পাৰোঁ 2 পূৰণ 1/7 লিখিব পাৰোঁ কাৰণ কি হয় এইটো আমাৰ কি গোটা সংখ্যা সদায় ওপৰত পূৰণ হয় এনেকৈ ভাঙি দিব পাৰোঁ এইটো 2 গুণ ওপৰত কি হ'ব 2 হ'ব এইটো যদি আমি পূৰণ কৰি দিওঁ পূৰণ কৰিলে কি হ'ব এইটো 2 গুণ ওপৰত যাব 2 আৰু তলত যাব 7 মানে এইটো আৰু এইটো সংখ্যা কি হয় দুটাও কি হয় একেই হয় ওকে এটা আমি কি কৰিব লাগিব ইয়াত যদি আমি চাওঁ ইয়াত এইটো আমাৰ কি হয় 2 মানে 2 হৈ গ'ল নহয় জানো আৰু ওপৰত আমাৰ কি হয় 1/7 1/7 মানটো আমাক দিয়া আছে কি দিয়া আছে 0.14285 নহয় জানো ইয়াত এইটো বাৰ দিয়া আছে এইটো মানটো আমাক কি হয় দিয়া আছে এতিয়া আমি কি হয় চিম্পল 2ৰে পূৰণ কৰিলে আমি উত্তৰটো পাই যাম ইয়াত যদি আমি 2ৰে পূৰণ কৰি দিওঁ কিমান হ'ব এইটো প্ৰথমতে আমাৰ এইটো 7 দুগুণ 14 14 4 হাতত 1 গ'ল ওকে এইটো 5 দুগুণ 10 1 আছিল 1 11 হাতত 1 গ'ল এইটো 8 দুগুণ 16 16 1 17 আকৌ হাতত 1 গ'ল পিছত এইটো 2 দুগুণ 4 1 5 এটা হাতত একো নাই আৰু এইটো 4 দুগুণ 8 আৰু এইটো হৈ গ'ল আমাৰ 2 গুণ 2 ওকে ইয়াত 0 পইণ্ট আছে তো যিহেতু সকলোৰ ওপৰতে বাৰ আছিল এইটো আমাৰ যাব বাৰ ওকে গোটেইকেইটা অংকৰ ওপৰতে বাৰ চিম্পল এইটো আমি পাই গ'লোঁ 2/7 মান ওকে এনেকৈ আমাক যদি 3/7 মান ওলাব দিয়ে 3/7 তো এইটো কি হৈ যাব 3 × 1/7 তো 3 মানে 3 আৰু 1/7 মানটো আমাক অলৰেডি দিয়া আছে আগৰ মানটো নহয় জানো এইটো 0.14285 কি হয় বাৰ ওকে তো এইটো যদি আমি এতিয়া পূৰণ কৰোঁ তো পূৰণ কৰিলে কি হ'ব এইটো সহজ নাই জানো এইটো 3ৰে পূৰণ কৰিব লাগে 8 3 গুণ 7 3 গুণ 21 সৰি 21 আৰু 1 হাতত 2 গ'ল মনত ৰাখিবা এইটো আকৌ কি হয় 5 3 গুণ 15 2 আছিল 15 16 17 17 7 ওকে হাতত 2 গ'ল ওকে আকৌ 8 3 গুণ কি হয় 24 24 আৰু কি আছিল আমাৰ হাতত 1 আছিল 17 নহয় জানো 17 7 দেখিছিলোঁ হাতত 1 আছিল 8 3 গুণ 24 25 25 আৰু 5 হাতত 2 গ'ল আকৌ এইটো 3 দুগুণ 6 2 হৈ যাব 8 পাছত আকৌ এইটো 3 দুগুণ 6 হৈ গ'ল এইটো 4 3 গুণ 12 12 2 হাতত 1 গ'ল 3 গুণ 3 1 4 তো এইটো যাব পইণ্ট আগত 0 পইণ্ট আছিল নহয় জানো আৰু গোটেই ওপৰত দশমিক বাৰ আছিল সেইকাৰণে গোটেইকেইটাৰ ওপৰত এইটো হৈ যাব আমাৰ বাৰ ওকে তো এইটো হৈ গ'ল আমাৰ ইয়াত শুদ্ধ উত্তৰ বাকীবোৰ তোমালোকে কৰি ল'ব পাৰিবা মানে আমাক দি আছে 4/7 4/7 মানে 4 × 1/7 ওকে এইটো কৰি ল'বা কিমান হ'ব এনেকৈ যদি আমি চাওঁ 5/7 5/7 মানে কি হয় 5 × 1/7 1/7 মান দিয়ে আছে এইটো 4 মানে হৈ গ'ল 4 আৰু 1/7 মানে হৈ গ'ল 0.14285 বাৰ এইটো এনেকৈ দি ল'বা ওকে চ' তোমালোকে এইবোৰ কৰি ল'বা ওকে ইয়াৰ পিছত যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 3টো তোমালোকৰ ইম্পৰ্টেণ্ট চ' এটা কুৱেশ্যন নম্বৰ 3 আমাক কি দিয়া আছে কুৱেশ্যন নম্বৰ 3 তোমালোকক কৈছে তলত দিয়াবিলাকক P/Q আৰ্ৰেত প্ৰকাশ কৰা য'ত কি হয় P আৰু Q অখণ্ড সংখ্যা আৰু Q ≠ 0 ওকে এটাইতো তোমালোকে দুটা পদ্ধতিৰে কৰিব পাৰা এটা হৈ গ'ল আমাৰ দীঘল পদ্ধতি যোনটো আমি x ধৰি পৰাই কৰোঁ আৰু এটা হৈ গ'ল আমাৰ শ্বৰ্ট পদ্ধতি ওকে মই এটা তোমালোকক এটা শ্বৰ্ট পদ্ধতিটো কৰি দিম আৰু এটা দীঘল পদ্ধতিটো কৰি দিম ওকে এক নম্বৰটো যদি আমি চাওঁ কিমান দিয়া আছে 0.6 বাৰ ওকে এইটো যদি আমি শ্বৰ্টত কৰোঁ শ্বৰ্টত কৰিলে কি হ'ব সেয়া তোমালোকে ধ্যান দিবলগীয়া এইটো চাওক দশমিকৰ পিছত বাৰ থকা সংখ্যা এটা আছে সেইকাৰণে তাৰ কাৰণে আহিব এটা 9 ওকে ইয়াৰ মই একেবাৰে দুটা এক্সাম্পল ল'ব লাগিব তেতিয়া তোমালোকে বুজি পাবা 2 নম্বৰটো লিখি লওঁ 2 নম্বৰটো দিয়া আছে 0.47 বাৰ ওকে সেইটো অকল কি হয় এটা সংখ্যাৰ ওপৰতহে বাৰ আছে আৰু এটা যদি মই এক্সাম্পল লওঁ আৰু এটা এক্সাম্পল লৈ আছোঁ মই 7 নম্বৰটো ওকে 7 নম্বৰটো দিয়া আছে 32.1235 ওকে আৰু এইটো অনলি 35ৰ ওপৰত বাৰ আছে ওকে এইটো ধ্যান ৰাখিবা চোৱা ইয়াত যিহেতু এটা সংখ্যাৰ ওপৰত বাৰ আছে সেইকাৰণে এটা 9 ওকে ইয়াত যদি আমি চাওঁ ইয়াতো এটা সংখ্যাৰ ওপৰত বাৰ আছে সেইকাৰণে এটা 9 ওকে ইয়াত যদি আমি চাওঁ কেইটা সংখ্যাৰ ওপৰত বাৰ আছে দুটা সংখ্যাৰ ওপৰত 3 আৰু 5ৰ ওপৰত তো সেইকাৰণে আহিব আমাৰ দুটা 9 ওকে যেটা সংখ্যাৰ ওপৰত বাৰ থাকিব ইমানটাই 9 লাগিব এটা যদি আমি চাওঁ দশমিকৰ পিছত বাৰ নথকা সংখ্যাৰ কিবা আছে নেকি নাই ইয়াত আছে চোৱা দশমিকৰ পিছত বাৰ নথকা সংখ্যা এটা আছে 4 আছে সেইকাৰণে এটা আহি যাব আমাৰ এটা সংখ্যা আছে সেইকাৰণে এটা 0 ইয়াত যদি আমি চাওঁ দশমিকৰ পিছত বাৰ নথকা সংখ্যা কেইটা আছে দুটা আছে 1 আৰু 2 সেইকাৰণে ইয়াত আহিব আমাৰ দুটা 0 ওকে বুজি পালা বাৰ থকা সংখ্যাৰ কাৰণে
যিমানটা বাৰ থকা সংখ্যা আছে সিমানটা 9 আহিব ইয়াত এটা বাৰ থকা সংখ্যা এটা 9 ইয়াত এটা বাৰ থকা সংখ্যা এটা 9 ইয়াত দুটা বাৰ থকা সংখ্যা দুটা 9 ইয়াত আমাৰ 52 থকা সংখ্যা দশমিকৰ পিছত এটাও নাই এটাও 0 নাই কিন্তু 52 থকা সংখ্যা দশমিকৰ পিছত এটা আছে এটা 0 ইয়াত 52 থকা সংখ্যা দশমিকৰ পিছত দুটা আছে সেইকাৰণে দুটা 0 ওকে এটা আমাৰ গোটেই সংখ্যাটো লিখিব লাগিব ওপৰত যি আছে এইটো 6 আছে তো 6 এ লিখিম ওকে ইয়াত আমাৰ 47 আছে 47 লিখিম ইয়াত আমাৰ কি আছে 3 2 1 2 3 5 গোটেই লিখিম ওকে ইয়াৰ পিছত আমি মাইনাছ কৰিব লাগিব কোনকেইটা দশমিক 52 থকা সংখ্যাকেইটা ওকে 52 থকা সংখ্যা কি আছে 0 আছে 0 মাইনাছ কৰিম ইয়াত 52 থকা সংখ্যা কি আছে আমাৰ 4 আছে 4 মাইনাছ কৰিম ওপৰত যদি আমি চাওঁ 52 থকা সংখ্যা কি আছে 3 2 1 2 3 2 1 2 ওকে সিম্পল ইমানটো আমি বিয়োগ কৰাৰ পিছত আমি এনসাৰটো পাই যাম এইটো হৈ যাব 6/9 এক আমি 3 ৰে 3 দুগুণ 6 1 3 ৰে 3 3 গুণ 9 কাটিব পাৰোঁ নহয় জানো এইটো যে মই 2/3 শুদ্ধ উত্তৰ এইটো যদি আমি চাওঁ 47 পৰা 4 গ'লে যাব আমাৰ 43 আৰু তললৈ যাব আমাৰ 90 এইটো হৈ গ'ল আমাৰ শুদ্ধ উত্তৰ যদি তোমালোকৰ MCQ আহে তেনেহ'লে তোমালোকে এনেকৈ কৰিবা ওকে আৰু যদি 2 নম্বৰৰ প্ৰশ্ন আহে তেতিয়া আমি x ধৰি পেলাই কৰিব লাগিব ওকে এটা যদি আমি ইয়াত চাওঁ কি হৈ যাব এইটো আমাৰ তলটো হ'ব আমাৰ 9900 ওকে ইয়াত যদি আমি বিয়োগ কৰোঁ 5 ৰ পৰা 2 গ'লে হৈ যাব 3 পিছত 3 ৰ পৰা 1 গ'লে হৈ যাব আমাৰ 2 পিছত আকৌ 2 ৰ পৰা 2 গ'লে হৈ যাব আমাৰ 0 পিছত ইয়াত 1 আছে 1 ৰ পৰা 3 টো নাযায় নহয় জানো তো 1 ৰ পৰা 3 নাযায় ধাৰ ল'ব লাগিব 11 11 ৰ পৰা 3 গ'লে হৈ যাব আমাৰ 8 ইয়াত আমাৰ 2 আছিল 1 ধাৰ গৈছিল সেইকাৰণে 1 থাকি যাব আৰু আগত আছে আমাৰ 3 তো হৈ যাব 318023 এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ ওকে যদি ভালকৈ বুজি পোৱা নাই তোমালোকে ভিডিঅ'টো আৰু অলপমান কি বেক কৰি তোমালোকে চাই ল'ব পাৰা ওকে ইয়াৰ পাছত যদি আমি চাওঁ এক্স ধৰি কেনেকৈ কৰিব লাগে মই এটা কৈ দিম এক্স ধৰি ওকে ইয়াত যদি চাওঁ আমি 1 নম্বৰটো আমাক কিমান দিয়া আছিল 0.6 বাৰ হয়নে 0.6 বাৰ ইয়াত আমি কি কৰিব লাগিব প্ৰথমতে আমি এইটো ধৰিব লাগিব এক্স তো এক্স ইকুৱেল কি হৈ যাব 0.6 বাৰ ওকে এইটো হৈ গ'ল আমাৰ 1 নম্বৰ ঠিক আমি কি কৰিম যেহেতু 12 থকা সংখ্যা এটা আছে সেইকাৰণে আমি কি কৰিব লাগিব 1 ৰ পিছত এটা শূন্য ল'ব লাগিব 1 ৰ পিছত এটা শূন্য মানে 10 যদি 12 থকা সংখ্যা দুটা থাকে 1 ৰ পিছত দুটা শূন্য মানে 100ৰে আমি পূৰণ কৰিম ওকে তো আমি কি কৰিম এটা 1ক আমি পূৰণ কৰিম 1 ৰ পিছত এটা শূন্য থকা মানে 10ৰে পূৰণ কৰিম তো এইটো গোটেই 1 হয় তো কিমান হৈ যাব ইফালে x আছে তো হৈ যাব আমাৰ এইটো হৈ যাব x * 10 আৰু সোঁফালে হৈ যাব আমাৰ 0.6 বাৰ ইনটু হৈ যাব আমাৰ 10 ওকে এইটো যদি আমি পূৰণ কৰিলে আমি কি পাম 10 * x হৈ যাব আমাৰ 10x ইফালে হৈ যাব আমাৰ যেহেতু কি হয় সেইটো যদি আমি চাওঁ 6 বাৰ মানে কি হয় 6 বাৰ মানে হ'ল 0.6 বাৰ মানে 6666 এনে কি আছে ৰিপিট হৈ আছে ওকে আৰু এইটো যদি আমি কি কৰোঁ 10ৰে পূৰণ কৰোঁ 10ৰে পূৰণ কৰিলে কি হৈ যাব এইটো হৈ যাব আমাৰ এইটো কি হ'ব 6 * 0 * 0 এইটো 6 * 0 * 0 6 * 0 * 0 6 * 0 * 0 এনেকৈ পাম ওকে তাৰপিছত এইটো আমি কি পাম 1 6 * 6 এইটো 1 6 * 6 1 6 * 6 আৰু এইটো 1 6 * 6 আৰু দশমিকটো এইবিলাক ক'ত বহিব আমাৰ ইয়াত বহিব নহয় জানো আৰু এইটো যদি আমি ভালকৈ চাওঁ এইটো আমাৰ কি হয় 6666 এইফালে কি এইটো ৰিপিট হৈ যাব কাৰণ এইটো শেষটো হোৱা নাই একেবাৰে আমি শেষৰ পৰা যদি এনেকৈ পূৰণ কৰি আহোঁ এইফালে 6666 কি হৈ যাব ৰিপিট হৈ যাব মানে কি হয় আমাৰ 6 পইণ্ট কি হ'ব 6 বাৰ হ'ব ওকে এইটো আমি পূৰণ কৰিলে কি পাম আমি এইটো 6.6 বাৰ ওকে ইয়াত আৰু এটা সিম্পল আৰু এটা বুজিব পাৰা কি হয় 0.6 বাৰ মানে 0.6666 কি আছে ৰিপিট হৈ আছে আৰু ইয়াক যদি আমি কি কৰোঁ 10ৰে পূৰণ কৰিলে তোমালোকে জানা কি হয় 1 ঘৰৰ দশমিক উঠি যায় আৰু যদি আমি 10ৰে হৰণ কৰোঁ 1 ঘৰৰ দশমিক বহিব এনেকৈ যদি 1ৰে পূৰণ কৰোঁ 2 ঘৰৰ দশমিক উঠিব আৰু যদি আমি কি কৰোঁ 1ৰে হৰণ কৰোঁ 2 ঘৰৰ দশমিক বহিব ওকে এইটো মনত ৰাখিবা তো যেহেতু আমি 10ৰে পূৰণ কৰি আছোঁ 1 ঘৰৰ দশমিক উঠিব তো এইটো আমাৰ কিবা দশমিকটো উঠিবলৈ ইয়াত গুচি যাব তো এইটো যাব আমাৰ 6.6666 এনেকৈ ৰিপিট হৈ থাকিব তো এই যাব আমাৰ 6.6 বাৰ ওকে তো ইয়াৰ পৰা সেইকাৰণে আমি এইটো পাই যাম কিমান 6.6 বাৰ ওকে এইটো আমি কেই নম্বৰ বুলি ধৰিম এইটো আমি 2 নম্বৰ বুলি ধৰিম এতিয়া আমি কি কৰিব লাগিব এইটো 2 নম্বৰৰ পৰা আমি 1 নম্বৰটো আমি বিয়োগ কৰিব লাগিব ওকে তো আমি কৰিম 2 বিয়োগ 1 তো 2 বিয়োগ 1 কৰিলে আমি কি পাম 2 নম্বৰ লেফ্ট চাইডে আছে আমাৰ 10x মাইনাছ আপোনাৰ 1 নম্বৰ লেফ্ট চাইডে আছে আমাৰ x সেইকাৰণে লেফ্ট চাইডে বিয়োগ হ'ব লেফ্ট হেণ্ড চাইড আৰু ৰাইট চাইডে আছে 2 নম্বৰ আমাৰ 6.6 বাৰ আৰু 1 নম্বৰ ৰাইট হেণ্ড চাইডে আছে আমাৰ 0.6 বাৰ এটা যদি আমি বিয়োগ কৰোঁ 10টা xৰ পৰা যদি এটা x যায় আমি পাম 9টা x আৰু ইফালে যদি আমি চাওঁ এইটো যদি আমি বিয়োগ কৰোঁ 6.6 বাৰ আৰু ইফালে 0.6 বাৰ তো বিয়োগ কৰিলে এইটো 6 বাৰ কি হ'ব বিয়োগ হৈ গ'লে 0 পাম আৰু ওপৰত 6ৰ পৰা 0 গ'লে আমি পাম 6 মানে কিমান পাম আমি এইটো পাম 6 ওকে তো ইয়াৰ পৰা আমি কি কৰিম 9টো ইফালে পূৰণ হৈ আছে ইফালে গ'লে হৈ যাব আমাৰ হৰণ সাইড চেঞ্জ কৰিলে নহয় জানো এইটো হৈ যাব 9 ইয়াক আমি 3ৰে 3 গুণ 6 1 3 3 গুণ 9 তো এটাকে আমি কি পাম xৰ মানটো পাই যাম 2/3 ওকে তো এইটো হৈ গ'ল আমাৰ শুদ্ধ উত্তৰ নহয় জানো আমি পাইছিলোঁ নহয় চোৱা আগতো আমি কি পাইছিলোঁ 2/3 ওকে এইটো অলপমান দীঘল হৈ যায় আৰু এইটো হৈ গ'ল আমাৰ কি শ্বৰ্ট এইটো মই কৰোঁতে তোমালোকক দীঘল এইবাৰ অলপ সময় লাগিছে কিন্তু যদি আমি নিজে কৰোঁ এইটো জল্দি হৈ যায় ওকে ইয়াৰ পাছত যোনটো 4 নম্বৰ প্ৰশ্ন আছে 4 নম্বৰ প্ৰশ্নটো তোমালোকে এইটো এনেকৈ কৰি পাৰা ওকে এইটো আমাক 0.9999 দিয়া আছে মানে এইটো 0.9 বাৰ হয় ওকে
তাৰপিছত এইটো তোমালোকে হৰণ কৰি চাব পাৰে, ইয়াত আৰু ইম্পৰ্টেণ্ট নাই। ইয়াত আৰু যদি আমি কি কৰোঁ 2 নম্বৰটো আমি আৰু এটা কি কৰিম এক্স ধৰি পেলাই আমি কৰি ল'ম। অ'কে 2 নম্বৰ পি বাই কিউ আৰ কৰিব লাগে। সেইটো কি আছে 0.47 বাৰ। অ'কে 2 নম্বৰটো আমি যদি চাওঁ কিমান দি আছে 0.47 বাৰ। অ'কে প্ৰথমতেতো আমি কি কৰিম এইটো এক্স বুলি ধৰিম, ধৰা হ'ল কি হয় এক্স ইকুৱেল টু কি হ'ব 0.47 বাৰ। অ'কে ইয়াত প্ৰথমতে আমি কি ধৰি ল'ম, এইটো আমি ধৰি ল'ম 1 নম্বৰ। ইয়াত চোৱা এতিয়া আমাৰ বাৰ থকা সংখ্যা কেইটা আছে, এটা আছে। তো সেইকাৰণে আমি 1ৰ পিছত এটা শূন্য হ'লে আমি পূৰণ কৰিম। অ'কে ইয়াত কিন্তু অলপমান এইটো পদ্ধতিটো অলপমান বেলেগ হ'ব, কাৰণ কি গোটেইকেইটা সংখ্যাৰ ওপৰত বাৰ নাই। ইয়াত যদি আমি চাওঁ 1 নম্বৰ গোটেইকেইটা সংখ্যাৰ ওপৰত এটা থাকিলেও আমি গোটেইকেইটা সংখ্যাৰ ওপৰত বাৰ আছিল। তো সেইকাৰণে অলপমান ডিফাৰেঞ্চ থাকে। অ'কে তো আমি কি কৰিম 1ক পূৰণ কৰিম আমি প্ৰথমতে 10ৰে, তেতিয়া এইটো লেফ্ট ছাইডে হ'ব 10 ইনটু এক্স আৰু ৰাইট ছাইডে হ'ব এইটো আমাৰ 10 ইনটু 0.47 বাৰ। অ'কে এইটো যদি আমি পূৰণ কৰোঁ 10 আৰু এক্স হ'লে 10x আৰু ইফালে যাব আমাৰ যিহেতু কি হয় 10ৰে পূৰণ কৰিছোঁ 11ৰ দশমিক উঠি যাব নহয় জানো, তো এইটো হৈ যাব আমাৰ 4.7 বাৰ। অ'কে ইমানটো বুজি পাইছা, এইটো হৈ গ'ল আমাৰ 2 নম্বৰ। এতিয়া চোৱা ইয়াত আমি কি কৰিব লাগিব, চেঞ্জটো হৈ গ'ল আমাৰ যিহেতু দশমিকৰ পিছত কি আছে দুটা সংখ্যা আছে, তো আমি কি হয় 1ৰ পিছত দুটা শূন্য লৈ আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব। প্ৰথমতেতো আমি যিহেতু কি হয় এটা সংখ্যাৰ ওপৰত বাৰ আছে, সেইকাৰণে 1ৰ পিছত এটা শূন্য লৈ আমি পূৰণ কৰিলোঁ। যিহেতু এতিয়া আমি আকৌ এটা কথা ধ্যান দিম যে কি হয় দশমিকৰ পিছত দুটা সংখ্যা আছে, তো দুটা সংখ্যাটো কি কৰিব লাগিব আছে যিহেতু, সেইকাৰণে আমি কৰিম 1ৰ পিছত দুটা শূন্য লৈ আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব। তো আমি 1ক আৰু কি পূৰণ কৰিম 100ৰেও পূৰণ কৰিম। অ'কে যদি ইয়াত যদি দশমিকৰ পিছত 3টা সংখ্যা থাকিলে হয় তেতিয়া আমি কি কৰিলোঁ হয় 1000ৰে পূৰণ কৰিলোঁ হয় নহয় জানো। তো এইটো হৈ যাব আমাৰ কি হ'ব এক্স ইনটু 100 আৰু এইফালে হৈ যাব আমাৰ 0.47 বাৰ ইনটু কি হৈ যাব 100। অ'কে তো যদি এইটো আমি পূৰণ কৰোঁ, পূৰণ ফল আমাৰ কি হ'ব এইটো হৈ যাব আমাৰ 100x আৰু এইফালে কি হ'ব এইটো যদি আমি চাওঁ কি হয় 47777 এনেকৈ ৰিপিট হৈ আছে। আৰু যদি আমি কি কৰোঁ 100ৰে পূৰণ কৰি দিওঁ, 100ৰে পূৰণ কৰিলে কি হ'ব দশমিকটো ইয়াত আছিল 2 ঘৰ উঠি যাব নহয়, দশমিকটো উঠি ইয়াত গুচি যাব, ইয়াত 2 ঘৰ ইয়াত তো কি হৈ যাব 47। অ'কে আৰু যিহেতু আকৌ ইফালে কি হয় 7 কেইটা ৰিপিট হৈ আছে, তো এই যাব আমাৰ 47 বাৰ। তো এইটো আমি কি পাম 47.7 বাৰ। এইটো হৈ গ'ল আমাৰ কেই নম্বৰ 1 2 3 নম্বৰ। অ'কে এতিয়া যিহেতু আমি কি কৰিছিলোঁ ইয়াৰ আগত কৰিছিলোঁ আমি 2ৰ পৰা 1টো বিয়োগ কৰিছিলোঁ, আমি কিন্তু 2ৰ পৰা 1টো বিয়োগ নকৰোঁ। এতিয়া আমি কি কৰিম 3ৰ পৰা আমি 2টোহে বিয়োগ কৰিম। অ'কে যদি আমি চাওঁ এতিয়া 3 - 2। অ'কে 3 নম্বৰটো আমাৰ লেফ্ট ছাইডে আছে 100x মাইনাছ 2 নম্বৰৰ লেফ্ট ছাইডে আছে আমাৰ 10x, তো আমি কৰিম 10x। 3 নম্বৰ আমাৰ ৰাইট ছাইডে আছে 47.7 বাৰ, 47.7 বাৰ। 2 নম্বৰ ৰাইট ছাইডে আছে আমাৰ 4.7 বাৰ। অ'কে তো এইটো হৈ যাব আমাৰ 4.7 বাৰ। এইটো যদি আমি কৰোঁ 100xৰ পৰা যদি 10x যায় আমাৰ থাকি যাব 90টা x। এইফালে যদি আমি চাওঁ এইটো 47 আছে, এইটো যদি আমি বিয়োগ কৰোঁ 47.7 বাৰ আৰু বিয়োগ কৰিব লাগে 4.7 বাৰ। অ'কে এইটো 7 বাৰ বিয়োগ হ'লে কি যাব 0 হ'ব। এইটো 7ৰ পৰা 4 গ'লে থাকিব 3, আগত আছে 4, তো কিমান থাকিব 43। অ'কে 43.0 মানে 43। এটা আমাৰ কি হৈ যাব এক্স ইকুৱেল টু ওপৰত যাব 43 আৰু তলত যাব 90। এইটো হৈ যাব আমাৰ কি হয় শুদ্ধ উত্তৰ। অ'কে ইয়াৰ চোৱা আমি যোনটো আমি শ্বৰ্ট পদ্ধতি কৰিছিলোঁ, শ্বৰ্ট পদ্ধতিটো আমাৰ এনচাৰটো সেইটোৱে আছে চোৱা 43/90। অ'কে চ' তোমালোকে এই অংকবোৰ এইটো দুটা পদ্ধতিটো কৰি পাৰা। অ'কে যদি MCQ আহে তো তোমালোকে ফটককৈ শ্বৰ্ট পদ্ধতিত কৰি ল'বা, বা 1 নম্বৰ থাকিলেও তোমালোকে শ্বৰ্ট পদ্ধতিত কৰি পাৰা। আৰু যদি কি হয় আমাৰ দীঘল 2 নম্বৰ থাকে, 2 নম্বৰ থাকিলে তোমালোকে তেতিয়া এক্স ধৰি পেলাই কৰিব লাগিব। অ'কে চ' আজিৰ কাৰণে ইমানে। ইয়াৰ পিছত যিটো কুৱেশ্যন নম্বৰ 9, 8 আৰু 9টো থাকি গ'ল, আৰু ইয়াৰ 1.4টো আমি অলপমান ডিছকাছ কৰিম, আৰু 1.5 অ'কে আৰু 1.6। তো 1.5 আৰু 1.6টো আমি ইয়াৰ নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম। অ'কে যিহেতু এতিয়া ভিডিঅ'টো দীঘল হৈ গৈ আছে, তো আজি এইটো ভিডিঅ'ৰ কাৰণে ইমানে। অ'কে চ' ভিডিঅ'টো ইয়ালৈকে যদি চাইছে থেংক ইউ ছ' মাছ, আৰু এনেকৈ ষ্টাডি কৰি থকা নিশ্চয় তোমালোকৰ ৰিজাল্ট ভাল হ'ব। অ'কে চ' থেংক ইউ।